জীৱনটোতে একো নহ'ল নহ'ল বুলি বাৰে বাৰে কিয় কোৱা কিনো পালা আৰু কিনো দিলা এবাৰ নিজেই নিজক জুখিছো আনলে নেমেলি হাকুতি যিখিনি পালালো আশাবতী জীৱনটোতে একো নহ'ল নহ'ল বুলি বাৰে বাৰে কিয় কোৱা গুড আইডিয়া সিধা আঙুলিয়া যদি ঘি নোলায় আঙুলিটো তেৰা কৰিবই লাগিব চহৰত ধুনীয়া ধুনীয়া ছোৱালীবোৰ দেখি কি যে কথাবোৰ কওঁ নহয় তোৰ কাৰণে মই ইমানবোৰ কষ্ট কৰিছো আৰু তই এইবোৰ কথা ক'বলৈ আহিছ দেখিছা দেখিছা এই দীপালী বৈ ঠিকে কৈছিলে মই গম পাইছো এনেকুৱাই কৰিব এতিয়া এনেকুৱাই কৰিব জীৱনটোতে একো নহ'ল নহ'ল বুলি বাৰে বাৰে কিয় কোৱা কিনো পালা আৰু কিনো দিলা এবাৰ নিজেই নিজক জুখিছো আনলে নেমেলি হাকুতি যিখিনি পালালো আশাবতী জীৱনটোতে একো নহ'ল নহ'ল বুলি বাৰে বাৰে কিয় ৰাস্তা এতিয়া সাফ ক'ৰ পৰা উঠাব লাগে গম পাইছ নহয় গম পাইছো প্লেন মতেই কাম গাড়ীত উঠাবি চিধা পথাৰৰ মাজে মাজে ঘৰ গম পাব এই সৰুকণ কি বস্তু বাপৰে 33,000 VOLT ভূত 33,000 ভূত বাপৰে চৰকাৰে চাইনবোৰ্ডেই লগাই থৈ দিছে এই জেগাটো বৰ ঠিক নহ'ব যেন পাইছো দেই মই আৰু ইয়াত নোৱাৰো মামা তুমি কি কৰিছা ভাগিন চাচোন চৰকাৰে এইখন কি লগাই থৈ দিছে 33,000 ভূত এই মানুহৰ লাও খোলা এটা আছে আৰু দুডাল আছে এই জাগাটো বৰ ঠিক নহ'ব যেন পাইছো দেই ভাগিন মই ইয়াত বেছি সময় থাকিব নোৱাৰো এইখন বিদ্যুৎ পৰিষদৰ সাইনবোৰ্ড হলেও নাই ভুল বুলি লিখা আছে তুমি বানানটো ভুলকে কৰিছা হলেও ভাগিন জাগাটো বৰ ঠিক নহয় যেন পাইছো দেখিছনে কেনেকুৱা যাওঁ বল 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 তুমি আৰু বল 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 হেল্ল' হেৰি ভালে আছে কেনে আছা আপুনি নাথাকিলেনো বাৰু মইনো ক'ত ভালে আছো অ শেৱালি মোৰো অৱস্থা একেই গোটেই ৰাতিটো টোপনি নাই মোৰনো ক'ত টোপনি আহে অ শেষ নিশা অলপ আহে সেই তাকো চিনেমাৰ ৰিলৰ দৰে সপোন দেখো তোৰে চিন্তা নকৰিবি সপোনত আকৌ দেখা হম চিন্তা নকৰিব সপোনত আমি লগ পাম মধুৰ সপোন জীৱনটোতে একো নহ'ল নহ'ল বুলি বাৰে বাৰে কিয় কোৱা কিনো পালা আৰু কিনো দিলা এবাৰ নিজেই নিজক জুখিছো আনলে নেমেলি হাকুতি যিখিনি পালালো আশাবতী জীৱনটোতে একো নহ'ল নহ'ল বুলি বাৰে বাৰে কিয় কোৱা কিনো পালা
আৰু কিনো দিলা এবাৰ নিজেই নিজক জুখিছো আনলে নেমেলি হাকুতি যিখিনি পালালো আশাবতী জীৱনটোতে একো নল নল বুলি বাৰে বাৰে কিয় কোৱা কটকটীয়া কটকটীয়া নিৰাপত্তা ইনতাৰ নেতা চমিকা সৰ্ববৃহৎ সেইটো সৰ্ববৃহৎ লিখা আছে খোজ মামা কেনেকুৱা লাগিছে ভাল লগা নাই অ সেই গাঁৱত ল'ৰা ছোৱালী তিৰোতা এৰি থৈ আহি গুৱাহাটীত একদম মন বহা নাই বুজিছ চহৰত পইচা ঘটাটো বৰ সহজ কথা নহয় বুজিছ তুমি ঠিকে কৈছা মামা চহৰলৈ আহি চাকৰি বিচাৰতকৈ আমি যদি গাঁৱত থাকি খেতি কৰিলো হয় আৰু যদি ফিচাৰী খুলিবৰ কাৰণে চৰকাৰৰ পৰা আমি আঁচনিৰ পৰা যদি সুবিধা ললো হয় তেতিয়াহ'লে আমি নিজে উপাৰ্জন কৰাৰ লগতে আন 10জনকো কৰ্মসংস্থাপন দিব পাৰিলো হয় তই ঠিকেই কৈছ মোৰ মনৰ কথাষাৰেই কৈছ ভাগিন বল আমি গাঁৱলৈকে উভতি যাওঁ আৰু তই কোৱাৰ দৰে আমি প্ৰগতিৰ পথত নতুন যাত্ৰা এটা আৰম্ভ কৰি দিওঁ ব'লা মামা তাকে কৰো এই গাড়ী ৰখা অলপ পঢ়া
হেৰি শুনকচোন আলু পিয়াজ আনিবলৈ নেপাহৰিব আকৌ ঠিক আছে হ'ব সি যি সিদ্ধান্ত লৈছে ভালেই সিদ্ধান্ত লৈছে চহৰত চাকৰি বিচাৰি হাবাথুৰি খোৱাতকে গাঁৱতে কিবা এটা কৰো বুলি সিদ্ধান্ত লোৱাটো ময়ো সমৰ্থন কৰো চহৰত টকা বিচাৰি ফুৰাটো ইমান সহজ কথা নহয় কিন্তু মোৰ কি চিন্তা হৈছে জানা এই ছোৱালীজনীৰ হঠাৎ অপহৰণৰ কথা শুনি যদি সি কি কৰে সেইটোহে চিন্তাৰ কথা এৰা সৰুকণে বহুত ডাঙৰ সাহস কৰিছে ছোৱালীজনীক সি একো এটা অন্যায় নকৰিলেই ৰক্ষা মাকজনীৰ অৱস্থা দেখিলে বহুত দুখ লাগে বাপেকৰ মৃত্যুৰ পিছত ছোৱালীজনীকে বুকুত বান্ধি লৈ জীয়াই আছে ঈশ্বৰৰ কৃপা হলে সকলো ঠিক হৈ যাব বুজিছা হ'ব মই যাওঁ দেৰি হৈছে চিন্তা নকৰিব আমাৰ পুলিচ ডিপাৰ্টমেণ্ট আছে সৰুকণ গুণ্ডা মাটিৰ তলত লুকাই থাকিলেও আমি তাক যেনেকৈ হওক বিচাৰি উলিয়ামেই আপুনিও যদি কিবা সংসূত্ৰ পাই আমাক জনাব আৰু অলপ সজাগ হৈ থাকিব আহিছোঁ ছাৰ কওকচোন ছোৱালীজনীৰ কিবা তথ্য পালে নেকি বাৰু FIR দিয়াৰ পিছত আমি কাম আৰম্ভ কৰিম চিন্তা নকৰিব এই চৰকাৰ অপৰাধৰ বিৰুদ্ধে কিমান কঠোৰ সৰুকণ গুণ্ডাই গমেই পোৱা নাই ছোৱালীজনীক ক'ত ৰাখিছে ছাৰ পাতালত থাকিলেও উলিয়াই আনি SP ছাৰে এই কেছটো নিজেই মনিটৰিং কৰি আছে আমিতো অভিযানত ওলাইছোৱেই ছাৰ তাই ঘৰৰ একমাত্ৰ ছোৱালী আৰু দেউতাকো নাই মোৰ বিশ্বাস আপোনালোকে কিবা এটা কৰিব ছাৰ ছোৱালীজনীক যেনে তেনে উদ্ধাৰ কৰি দিয়ক ছোৱালীজনীক উদ্ধাৰ কৰাটো আমাৰ কৰ্তব্যই নহয় ইয়াৰ লগত সন্মানৰ প্ৰশ্নও জড়িত হৈ আছে যাওক ছোৱালী পাব যাওক ঠিক আছে ছাৰ চিন্তা নকৰিবা কবিতাৰ মা আমি পুলিচক খবৰ দিছো পুলিচে বিচাৰি উলিয়াই আনিব মোৰ ছোৱালীজনীয়েনো কাৰ কি অন্যায় কৰিছিলে চিন্তা নকৰিব বাইদেউ আপুনি যোৱাকালিৰ পৰা এটুপি পানীও খোৱা নাই শুনা SI পুলিচে কৈছে সৰুকণৰ দৰে গুণ্ডা এটাক ধৰিবৰ কাৰণে লগত মাত্ৰ এগৰাকী মহিলা পুলিচ হলেই হ'ল আমাৰ গাঁৱৰ মানুহে এতিয়াহে একগোট হৈছে আগতে যদি এনেকুৱা একগোট দেখুৱালেহেঁতেন সৰুকণ হতৰ নিচিনা মানুহ আগবাঢ়ি যাবলৈ কেতিয়াও সাহস নাপালেহেঁতেন সিহঁত আৰু চহৰলৈ নাযায় বুজিছা সিহঁতে গাঁৱতেই কিবা এটা কৰিব কবিতা নাই
বছ অ বছ বছ কোন বছ কোন মই সৰুকণ সৰুকণ আণ্ডাৰগ্ৰাউণ্ড হৈ আছো ভাই পুলিচে বিচাৰি আছে ভাই 17খন গাঁৱত পুলিচে বিচাৰি আছে কিন্তু এই হাইব্ৰিডক ধৰা মুস্কিলে নহয় অসম্ভৱ অ বছ ধান্দা কেনেকুৱা চলিছে নাই ভাই কি দিন পড়িল ভাই না খাऊंगा না খানে दूंगा না খাইও খাওনি দিয়ে এই কি আকর স্মাগলিং কৰিছিলো কি মজা কি বঢ়িয়া দিন আছিল এতিয়া কালিয়ে 2 ৰিক্সা জব্দ কৰিছে পুলিচে তামাম বেয়া দিন ভাই তামাম বেয়া দিন তাকে বছ ময়ো এজনী ছোৱালী ভাল পাইছিলো তাই আকৌ বেকাৰ এটাক ভাল পায় উঠাই দিলো কিন্তু এই কলিতা পুলিচে বিচাৰি ফুৰিছে মাত্ৰ এজনী লেডিজ পুলিচ চাল্লা তাৰ হাতত ৰিভলভাৰ আছে নহ'লে অ বছ সহায় অলপ কৰক মোক বন্দুক বাৰুদ দিয়ক না বন্দুক বাৰুদ নাপাৰিম ভাই মানে বন্দুক বাৰুদ নাই ভাই বছ তেতিয়াহ'লে আপোনাৰ মানুহবিলাক ক'ত গ'ল মানুহ দিয়ক মোক বিপদৰ কাৰণে জলকীয়া গুৰি ৰাখো আৰু মানুহ লাগেতো মানুহবিলাক পাৰ্ট টাইম ভিক্ষা খুজিব গৈছে কি কৰি খাব এই চৰকাৰৰ দিনত গুণ্ডামি কেনেকে চলাম ভাই মোৰ কথা শুনা যদি এই দিনত ছোৱালীজনী এৰি দে নেভাৰ বৰ পানী ক'ত যায় চাই লওঁ প্ৰেম মানে পয়জন শ্লো পয়জন মৰিবই সৰুকণ আৰু নহ'লে ৰঙা ঘৰত সাৰা জিন্দগী কমাই থাকিব আহক ছাৰ এইফালে গৈছে এইফালে আহক ছাৰ এইফালে এইপিনে গৈছে কবিতা এতিয়া বুজি পালি মই কি বস্তু তই এটা ভিৰু কাপুৰুষ শুন কবিতা মোৰ লগত বিয়া হ তই গোটেই জীৱন ৰাজ কৰিবি আৰে যা মৰি যাম তথাপিও তোক মানুহৰ এই অহংকাৰ চূৰ্ণ কৰিব লাগিব জিন্দা জ্বলাই দি ঐ এই কংকণৰ কি আছে যি মোৰ নাই কংকণক মই ভাল পাওঁ মই তোক ভাল পাওঁ তোক মই ঘৃণ কৰোঁ ঘৃণ কৰ মোক ঘৃণ কৰ সৰুকণ ভাই ঐ
গাঁৱৰ মানুহ আৰু কংকন আৰু লগত পুলিচ ইফালে আহি আছে। পুলিচ ঐ পলা খোল ইছৰাম গুলিয়াই দিম নহলে ক'ত গৈ আছ ৰখিবি নে গুলিয়াই দিম কিন্তু ৰখি যা ঐ ৰ মোক এৰি নাযাবি বহুত পলাবি উঠ গুণ্ডাগিৰি কৰ ছোৱালী উঠাও উঠ ৰঙা ঘৰৰ ভাত খালেহে গম পাবি এতিয়া পিছে গ্ৰামীণ বিকাশ বেংকৰ ঋণটো পাইছো এতিয়া ফিচাৰী খেতি পশুপালন কৰি স্বাৱলম্বী হ'ম এৰা চহৰত চাকৰি বিচাৰি হাবাথুৰি খোৱাতকৈ গাঁৱৰ যুৱক যুৱতীসকলে চৰকাৰে দিয়া আঁচনিসমূহ লৈ গাঁৱতে চোন স্বাৱলম্বী হ'ব পাৰে তই ঠিকেই কৈছ কবিতা আমি যদি গাঁৱতেই থাকি নিজে নিজৰ ভৰিত থিয় দিবলৈ শিকো তেতিয়া আমাৰ ভৱিষ্যতটো এনেই উজ্জ্বল হ'ব তাতে তহঁত দুইটাৰে বিয়াখনটো ময়েই পাতিব লাগিব মামা বিয়াত কিন্তু ৩৩,০০০ ভূতকো মাতিব লাগিব মানে মামা দেৰি জীৱনটোতে একো নহল বুলি বাৰে বাৰে কিয় কোৱা কিনো পালা আৰু কিনো দিলা এবাৰ নিজেই নিজক জুখিছো আনলে মেলি হাকুতি যিখিনি পালালো আশাৱতী জীৱনটোতে একো নহল বুলি বাৰে বাৰে কিয়